আমাৰ সকলোৰে সুহৃদ অসমৰ উত্তৰ পূবৰ দেশৰ সুহৃদ গতিকে তেখেতে যেতিয়া আহে আমি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থাকোঁ তেখেতক কেনেদৰে আমি আদৰিব পাৰোঁ কি ধৰণে তেখেতে আমি উৎসাহ আৰু উদ্দীপনাৰে তেখেতক সন্মান দিব পাৰোঁ গতিকে আজি দেখিছে আপুনি গোটেই চাৰিওফালে আজি ইয়াত আমাৰ অসমীয়া যিটো বৃহত্তৰ অসমীয়া সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে ৰহণীয়া যি তেওঁলোকৰ কলা কৃষ্টি সেই সমূহ প্ৰদৰ্শন আজি কৰাৰ ব্যৱস্থা কৰা হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰতি অসমীয়া সংস্কৃতিৰ প্ৰতি সদায় দায়বদ্ধ সদায় সংবেদনশীল বিহু বিনন্দিয়াত তেখেত আহিছে চমুৰ বিনন্দিনীত তেখেত আহিছে গতিকে সকলোতে যদি আমি দেখা পাওঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ সংস্কৃতিক লৈ বিভিন্ন সময়ত গৌৰৱ কৰে আমাৰ স্বাভিমানৰ প্ৰতি গামোচাখন লৈ তেখেতে দেশ বিদেশ ঘূৰি ফুৰে গতিকে এনেকুৱা এজন প্ৰধানমন্ত্ৰী আমি খুব ভাগ্যক্ৰমে পাইছোঁ যিগৰাকী প্ৰধানমন্ত্ৰীয়ে অসম উত্তৰ পূৰ্বাঞ্চলক আজি তেখেতে এখন বিকশিত অঞ্চল হিচাপে অষ্টলক্ষ্মী হিচাপে গঢ় দিয়াৰ কাৰণে তেখেতে সপোন বুকুত বান্ধি আমাৰ কাৰণে কাম কৰি আছে এবাৰ কাৰ্যসূচীখিনি যদি প্ৰধানমন্ত্ৰী পোনে পোনে আজি সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ 100তম যি তেখেতৰ জন্মবাৰ্ষিকী সেই বা শতবৰ্ষৰ যি উদযাপন তাক আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ পুৱাই তেখেত আমাৰ দৰঙলৈ আহিব মোৰ সমষ্টিলৈকে আহিব মঙলদৈত দৰং মেডিকেল কলেজ কুৰুৱা নাৰেংগী আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং তাৰ লগতে গুৱাহাটী ৰিং ৰোড সেই প্ৰকল্প আনুষ্ঠানিকভাৱে শিলান্যাস কৰিব তাৰপিছত তেখেত পোনে পোনে নুমলীগড় ৰিফাইনাৰীলৈকে যাব নুমলীগড় ৰিফাইনাৰীত আছাম বায়ুফুৱেল যিটো ৰিফাইনাৰী যিটো বেম্বু বেছড যিটো ৰিফাইনাৰী দেশৰ ভিতৰত সৰ্বপ্ৰথম প্ৰায় 7,000 কোটি টকাৰ আমাক এটা ৰিফাইনাৰী অসমবাসীক উপহাৰ দিবলৈ গৈছে ইথানল প্ৰডাকশ্যনত ভাৰতবৰ্ষই যি আজি গতি লাভ কৰিছে 20% ব্লেণ্ডিং ইথানলৰ তেলত এই গোটেই কথাবিলাকত এই ৰিফাইনাৰীটো হোৱাৰ পিছত নিশ্চিতভাৱে অসমৰ অৰ্থনীতিৰ ভেটিয়ে পুনৰ মজবুত হ'ব দেশৰ আত্মনিৰ্ভৰতাৰ যিটো গতি সেই গতি আৰু শক্তিশালী হ'ব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ